চৰকাৰী পক্ষৰ ভোট বিভাজন হোৱাৰ কাৰণে শিৱসাগৰত অখিল গগৈ জিকিলে যে তাতে এজিপিৰ কেণ্ডিডেট আছে বিজেপিৰো কেণ্ডিডেট আছে খোৱাঙত কিন্তু সেইটো নহল যাৰ কাৰণে নেকি অখিল গগৈ জিকি আহিলে সেই কথাটো অকণমান আপোনালোকে উপলব্ধি কৰক যে চৰকাৰী পক্ষৰ ভোট বিভাজন হ'ল যাৰ কাৰণে অখিল গগৈ জিকি আহিলে তাৰ পৰা সেইটো আমি বেলেগ জেগাত কৰাব নোৱাৰিলো সেইকাৰণে আমি আচলতে কৰবাত পিছ পৰি ৰৈছো কিন্তু আমাৰ এইটো ধাৰাবাহিকতা থাকিব আমি এই ধৰণে আচলতে জাতিটোৰ পক্ষতে কাম কৰিবলৈ আহিছো যেতিয়া আমি জাতিৰ পক্ষতে কাম কৰিম অখিল গগৈ পাৰিলে নে আচলতে গোটেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছে যে এই মানে কেনেকে ধৰণে আচলতে কুশল দুৱৰীক তাত দিলে খোৱাঙতো আছিল সুনীল ৰাজকোঁৱৰ নামৰ এজিপিৰ লিডাৰ এজন তাততো তেওঁলোকে প্ৰক্ষেপ নকৰিলে আচলতে সেইকাৰণে কৈছো যে চৰকাৰী পক্ষৰ ভোট বিভাজন হোৱাৰ কাৰণে অখিল গগৈ জিকি আহিলে আৰু আমাৰ ভোট বিভাজনটোত আমি কৰবাত আচলতে চৰকাৰী পক্ষৰ ভোট বিভাজন কৰিব পৰাকে আমাৰ যিটো থাকিব লাগিছিলে সেইটো আমি কৰবাত বিফল হোৱাৰ কাৰণে আমি হাৰিলো চৰকাৰী পক্ষৰ ভোট বিভাজন হোৱাৰ কাৰণে শিৱসাগৰত অখিল গগৈ জিকিলে যে তাতে এজিপিৰ কেণ্ডিডেট আছে বিজেপিৰো কেণ্ডিডেট আছে খোৱাঙত কিন্তু সেইটো নহল যাৰ কাৰণে নেকি অখিল গগৈ জিকি আহিলে সেই কথাটো অকণমান আপোনালোকে উপলব্ধি কৰক যে চৰকাৰী পক্ষৰ ভোট বিভাজন হ'ল যাৰ কাৰণে অখিল গগৈ জিকি আহিলে তাৰ পৰা সেইটো আমি বেলেগ জেগাত কৰাব নোৱাৰিলো সেইকাৰণে আমি আচলতে কৰবাত পিছ পৰি ৰৈছো কিন্তু আমাৰ এইটো ধাৰাবাহিকতা থাকিব আমি এই ধৰণে আচলতে জাতিটোৰ পক্ষতে কাম কৰিবলৈ আহিছো যেতিয়া আমি জাতিৰ পক্ষতে কাম কৰিম অখিল গগৈ পাৰিলে নে আচলতে গোটেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছে যে এই মানে কেনেকে ধৰণে আচলতে কুশল দুৱৰীক তাত দিলে খোৱাঙতো আছিল সুনীল ৰাজকোঁৱৰ নামৰ এজিপিৰ লিডাৰ এজন তাততো তেওঁলোকে প্ৰক্ষেপ নকৰিলে আচলতে সেইকাৰণে কৈছো যে চৰকাৰী পক্ষৰ ভোট বিভাজন হোৱাৰ কাৰণে অখিল গগৈ জিকি আহিলে আৰু আমাৰ ভোট বিভাজনটোত আমি কৰবাত আচলতে চৰকাৰী পক্ষৰ ভোট বিভাজন কৰিব পৰাকে আমাৰ যিটো থাকিব লাগিছিলে সেইটো আমি কৰবাত বিফল হোৱাৰ কাৰণে আমি হাৰিলো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221